নমস্তে বন্ধুসকল, দাস এগ্ৰো ফাৰ্মৰ পৰা মই নিত্যানন্দ দাস। ছাগলী বা ডায়েৰী ফাৰ্ম এই দুটা ফাৰ্ম কৰিলে গ্ৰীণ ফডাৰটো মানে অত্যন্ত জৰুৰী এলিমেণ্ট। যদি গ্ৰীণ ফডাৰ নাথাকে তেতিয়াহ'লে ফাৰ্ম ছাকচেছ নহ'ব। আৰু যদি গ্ৰীণ ফডাৰ আমি সঠিক পৰিমাণে দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ গৰু বা ছাগলীৰ হেল্থটো ভাল নাথাকে। ইয়াৰ ওপৰতে চমু এটা ভিডিঅ' নেপিয়াৰ আৰু বিভিন্ন ধৰণৰ গ্ৰীণ ফডাৰৰ ওপৰত কথা পাতিম। ছাগলী বা গৰুৰ ফাৰ্মৰ কাৰণে, ডায়েৰী ফাৰ্মৰ কাৰণে গ্ৰীণ ফডাৰৰ আমি যদি কথা পাতোঁ তেতিয়াহ'লে সকলোতকৈ উৎকৃষ্ট গ্ৰীণ ফডাৰটো হ'ল নেপিয়াৰ। এয়া মোৰ অলপ নেপিয়াৰ আছে। নেপিয়াৰ সাধাৰণতে বহুত ভেৰাইটিৰ নেপিয়াৰ পোৱা যায়। অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ বহুত মানে উৎকৃষ্ট খাদ্য। তাৰে পিছত আহি যায় স্মাৰ্ট নেপিয়াৰ, ইণ্ডোনেছিয়ান স্মাৰ্ট নেপিয়াৰ, তাৰে পিছত 5G নেপিয়াৰ, তাৰে পিছত হাফ ৰেড নেপিয়াৰ, এনেকৈ বিভিন্ন ধৰণৰ নেপিয়াৰ ঘাঁহ আছে। আৰু আপোনালোকক মই জনাম, বহুতে মানে ফোন কৰি থাকে, মানে নেপিয়াৰৰ গুটি ক'ত পাম বা মেছেজ কৰি থাকে কেতিয়াবা। তো নেপিয়াৰ গুটিৰ পৰা নহয়, নেপিয়াৰ মানে এইবিলাক দেখিছে নেপিয়াৰৰ ডালবিলাক যেতিয়া পুৰত হয়, মানে 60 ডেজ পাৰ হৈ যায়, 70 ডেজ মানত নেপিয়াৰ ডালবিলাক কাটিব লাগে, তেতিয়া সেইবিলাকৰ পৰা গজে আৰু মানে ডাঙৰ হয়। আৰু নেপিয়াৰ এটা উৎকৃষ্ট ধৰণৰ ঘাঁহ। তো নেপিয়াৰ গৰু ছাগলীৰ কাৰণে যথেষ্ট ভাল। তাৰপিছতে আহে এটা হ'ল ৰীণা ঘাঁহ, মানুহে খেতি কৰে। আৰু এটা হ'ল সৰগম চুডান গ্ৰাছ বুলি কয়। এই সৰগম চুডান গাছটোৱে এইটো মই যিটো কৰিছোঁ। ৰীণা ঘাঁহ বা সৰগম চুডান গাছটোৰ এটা মানে বৈশিষ্ট্য কি, এইটো ঘাঁহটো মানে গ্ৰীণ ফডাৰটো মানে আপুনি মাটি হাল বাই পেলাই মাটিত সিঁচি দিলে আৰু কম দিনতে ই ডাঙৰ হয়। ই অলমষ্ট মানে মাকৈৰ লেখীয়াই হয়। হোৱাৰ পিছত মানে মাকৈ যেতিয়া ইয়াত মানে ডাঙৰ হয় গছবিলাক, ইয়াতে মাকৈ নালাগে বা গছৰ পাত গঠন চব তেনেকুৱাই হয়। আৰু গৰু ছাগলীৰ কাৰণে বহুত উৎকৃষ্ট খাদ্য, বহুত ভাল ধৰণৰ মানে ইয়াতে মানে প্ৰটিন ভিটামিন আছে। আৰু গৰু ছাগলী খাই বহুত ভাল পায় ৰীণা ঘাঁহটো বা এই সৰগম গ্ৰাছটো, মানে গৰু ছাগলী দুয়োটাৰ কাৰণে উৎকৃষ্ট খাদ্য। ইয়াৰ কাৰণে মাটি দুবাৰ হাল বাই ল'ব লাগে। তাৰে পিছত এবিঘা মাটিত 5 পৰা 6 কেজি ঘাঁহৰ বীজটো ছটিয়াব লাগে। তেতিয়া এইটো ঘাঁহ ভাল হয়, তেতিয়া পাতল নহয়, তেতিয়া উৎকৃষ্ট ধৰণৰ ঘাঁহ হয়। মই এইটো ভিডিঅ'ত দেখি আজি দেখুৱাইছোঁ। অলপ মানে এটা আৰম্ভণিতে বাৰু পাতল, কাৰণ মই এইখিনিত মানে গৰু ছাগলী সৰুৰ পৰা চৰি থাকে। বাকী ভিতৰৰ ফালে আপোনালোকে দেখিছে মানে একদম ধুনীয়া হৈছে। মই এইখিনিত 5.5 কেজিমানকৈ পাৰ বিঘা দিছিলোঁ। তো এনেকৈ মই 10 বিঘামান মাটিত ঘাঁহ লগাই থৈ দিছোঁ, ক'ৰবাত মাকৈ লগাই থৈ দিছোঁ, ক'ৰবাত এইটো সৰগম গ্ৰাছটো। মাকৈতকৈ সৰগম গাছটো মানে এইটো সৰগম চুডান ঘাঁহটো যিটো গৰু ছাগলী মানে বেছিকৈ খায় আৰু মানে উৎকৃষ্ট খাদ্য হয়। এইটো হওঁতেও বেছি দিন নালাগে, তৎক্ষণাতে মানে ডাঙৰ হয়। মোটামুটি 45 ডেজ মানৰ এইটো কাটিব পৰা হয়। এয়া মোৰ 45 ডেজৰ 45 ডেজ হোৱাই নাই, এইখিনি 1 মান্থ মানে হ'ল, 30 দিন মানে হ'ল। তো এইখিনি 30 দিনমানৰ ভিতৰত এতিয়া কাটিব পৰা হৈছে, এতিয়া লাগিলে মানে কাটিব পাৰি। আৰু তেনেকুৱা মানে এনেকুৱা ধৰণৰ ঘাঁহ একচুৱেলি আমি ৰাখিব লাগিব, তেতিয়াহে গৰু ছাগলীৰ ক্ষেত্ৰত মানে আমি আগবাঢ়িব পাৰিম। আৰু যদি মাকৈ খেতি কৰোঁ, মাকৈ খেতি কৰিলে ঘাঁহৰ কাৰণে এবিঘা মাটিত 12 পৰা 15 কেজিমান হ'লে উৎকৃষ্ট হয়। ইমান মাকৈ দিব লাগে। ভালকৈ ৰুটাৰ ভিটাৰি নহয়, কাল্টিভেটাৰি দি আগতে মাটিটো চহাই ল'ব লাগে। তাৰে পিছত গুটি সিঁচাৰ পিছত, মাকৈটো সিঁচাৰ পিছত আৰু এবাৰ হাল মাৰি দিলে মাটিটো ধুনীয়া হয়। আৰু মাজে মাজে পানী দিব লাগে। এতিয়া বৰষুণৰ ছিজন যিহেতুকে হ'ল, পানী দিলেও উৎকৃষ্ট মানৰ মাকৈ হ'ব। তো এইখিনিয়ে ইয়াতে মানে গ্ৰীণ ফডাৰটো আমি তৈয়াৰ কৰিব লাগিব, তেতিয়াহে আমি ফাৰ্মিঙত সফল হ'ব পাৰিম। আজিলৈ মানে ধন্যবাদ।